ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি এপ্ৰিল মাহৰ 29 তাৰিখ। আজি বাৰ হ'ব বুধবাৰ, তিথি হ'ব শুক্লা কৰিদশী তিথি। আজি নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ। আজি যোগ হ'ব হৰ্ষণ যোগ, কৰণ হ'ব কৈলৱকৰণ, জন্ম ৰাশি হ'ব কন্যা ৰাশি, তাৰপিছত তুলা ৰাশি আৰম্ভ হ'ব। সূৰ্য উদয় হ'ব 4:52 সূৰ্যাস্ত সময় হ'ব 5:49 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত আকাংক্ষিত সফলতাৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে আজিৰ দিনটোত প্ৰমাণিত হ'ব। এই সময়খিনিত বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে। আজি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত থকা যিখিনি বাধা, এই ধৰণৰ বাধাবোৰ দূৰ হ'ব। এই সময়খিনিত নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব। তাৎপৰ্যপূৰ্ণভাৱে কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ দুয়োটাৰে ফল পোৱা যাব। আজি আপোনালোকৰ উচ্চাকাংক্ষাৰ বৃদ্ধি পাব আৰু আপুনি বিশেষকৈ নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত বেছি চেষ্টা কৰিব। জীৱনৰ কিছুমান ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ এই ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো মধ্যভাগৰ পৰা হয়তো দীৰ্ঘ দূৰত্বৰ যাত্ৰা নামিবলগীয়া হ'ব পাৰে, কষ্ট কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ বাবে এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। আপোনাৰ অধিক মংগল আৰু সফলতা কঢ়িয়াই লৈ আহিছে। এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব। আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। এই সময়ছোৱাত নিয়োজিত ব্যক্তিসকলে অগ্ৰগতিৰ বাবে বহুতো উল্লেখযোগ্য সুযোগ লাভ কৰিব। এজন বিশেষ ব্যক্তিৰ সহায়ত আপুনি তাৎপৰ্যপূৰ্ণ কাম এটা সাধন কৰাৰ ক্ষেত্ৰত সফল হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনালোকৰ বাবে ধনৰ প্ৰৱাহ বুলি কৈছে, অৰ্থাৎ টকা পইচা আহিব। একে সময়তে বিভিন্ন উৎসৱৰ পৰা বহুত টকা পইচা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিলে আৰাম আৰু বিলাসিকতাৰ লগত জড়িত বিভিন্ন প্ৰজেক্ট বা বিভিন্ন বস্তুত আপোনালোকে বিনিয়োগ কৰিব। মাটি বা সম্পত্তি ক্ৰয় বা বিক্ৰীৰ ইচ্ছা কিছু লোকৰ আজিৰ দিনটো পূৰণ হ'ব পাৰে। আজি এই সময়খিনিত বিশেষকৈ আপোনালোকৰ আত্মীয়ৰ অনুভৱক আওকাণ কৰাটো পৰিহাৰ কৰিব লাগে। সকলোৰে মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগে। দিনটোৰ মধ্যভাগত আপোনালোকৰ ভাই ভনীৰ লগত কোনো এটা বিষয়ক লৈ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এই সময়খিনিত ঘৰ আৰু বাহিৰৰ মানুহৰ সৈতে উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে আৰু আপোনালোকৰ যোগাযোগ ভদ্ৰভাৱে হ'ব লাগে, নহ'লে ইতিমধ্যে চলি থকা কামবোৰো বিপথে পৰিচালিত হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলৰ পৰামৰ্শক আওকাণ নকৰিব আৰু আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰাৰ আশংকা আছে কিছুলোকৰ, সেয়ে স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু আপোনালোকৰ উন্নত ৰুটিন বজাই ৰাখক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো এক উল্লেখযোগ্য সময়, উত্তাল পৰিস্থিতি কিছু লোকৰ সৃষ্টি কৰিব। এই সময়খিনিত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় আৰু জীৱনৰ সন্দৰ্ভত হঠাতে কিছুমান সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। আৰম্ভণিতে অলপ খৰচ বেছি হ'ব বুলি কৈছে আৰু কিছুমান বস্তুৰ বাবে যথেষ্ট পৰিমাণে ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। যদি আপোনালোকৰ মাহৰ শেষত শাৰীৰিক আৰু মানসিক বিশেষকৈ অশান্তি দিয়ে আছে বিশেষকৈ এই সময়খিনিত, তেন্তে ধৈৰ্য বজাই ৰাখক। যিহেতু মাহৰ শেষ এণ্ডিং টাইম, গতিকে অলপ ধ্যান ৰাখিব লাগিব। আৰ্থিক অসুবিধাৰ সন্মুখীন নহ'ব বিচাৰে তেন্তে আপোনালোকে শক্তি বজাই ৰাখিব লাগিব আৰু সময় আৰু ধন সযতনে পৰিচালনা কৰিব লাগিব আজিৰ দিনটোত। বিশেষকৈ এপ্ৰিল মাহৰ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ কৈছে যে নিজৰ বিশেষ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। আজি এই 29 তাৰিখৰ দিনটোত আপোনালোকৰ ব্যৱসায় অলপ লেহেমীয়া হ'ব, খৰচ আইতকৈ অলপ বেছি হ'ব বুলি কৈছে। ঘৰুৱা সমস্যা আপোনালোকৰ কামত অলপ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ শ্ৰমিক মহিলাসকলৰ বাবে ঘৰ আৰু কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। দিনটো মধ্যভাগত কিছুমান বিষয়ক লৈ বিভ্ৰান্তি অৱস্থা থাকিব, কনফিউজন থাকিব কিছুমান ক্ষেত্ৰত। কোনো ব্যৱস্থা লোৱাৰ আগতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰামৰ্শ লোৱাটো ভাল হ'ব, নহ'লে এটা সৰু ভুল এটা আপোনালোকৰ বাবে ডাঙৰ সমস্যাৰ বিশেষকৈ হিচাপে প্ৰমাণিত হ'ব পাৰে। এই সময়ছোৱাত কৰ্মৰত পেছাদাৰীসকলে নিজৰ ছিনিয়ৰ আৰু জুনিয়ৰৰ সৈতে সংঘৰ্ষ নকৰি তেওঁলোকৰ সৈতে সমন্বয় বজাই ৰখাটো বুদ্ধিমানৰ কাম হ'ব। আজিৰ দিনটোত কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কিছু সকাহ দিব। এই সময়ছোৱাত আপুনি বজাৰত আবদ্ধ হৈ থকা ধন বা ঋণ দিয়াৰ ধন উদ্ধাৰ কৰিব পাৰে। আপোনালোকৰ দৈনিক আয় আৰু সঞ্চয় বৃদ্ধি পাব। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত এক শুভ সময়। আজি সম্পৰ্কৰ ক্ষেত্ৰতো প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ বাবে মিশ্ৰিত বেগ হ'ব। আপোনালোকৰ শুভাকাংক্ষীসকলে আজি বিভিন্ন ক্ষেত্ৰত সদায় আপোনালোকক সহায় কৰিবলৈ উপস্থিত থাকিব। পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে। কিন্তু প্ৰেমৰ সম্পৰ্কত কৈছে যে অলপ সাৱধানে আগবাঢ়িব লাগিব। সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। কিন্তু বৰ্তমান সময়ত প্ৰেমৰ সংগীৰ লগত সৎ হওক বুলি কৈছে আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰক বুলি কৈছে। এই সময়খিনি নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3।
যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ মিথুন ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ভাগ্যই আপোনালোকক অনুকূল কৰি তুলিব আজিৰ দিনটোত এই সময়খিনি বন্ধু বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগ পাব আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব যাৰ ফলত আপোনালোকৰ এক অনন্য উৎসাহ আৰু আত্মবিশ্বাসৰ অনুভূতি লাভ কৰিব আজিৰ দিনটোৰ প্ৰথম ভাগত সম্পূৰ্ণ নিষ্ঠাৰে নহওক কিয় আপুনি আকাংক্ষিত সফলতা লাভ কৰিবলৈ কষ্ট কৰক বিশেষকৈ এই সময়খিনি ধৰ্মীয় আৰু আধ্যাত্মিক কামত গভীৰভাৱে নিমগ্ন হ'ব এই সময়ছোৱাত কোনো তীৰ্থস্থান পৰিদৰ্শন কৰাৰ সুযোগ থাকিব এই সময়খিনিত আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাব দিনটোৰ মধ্যভাগত কোনো প্ৰজেক্টত আবদ্ধ হৈ থকা ধন আপুনি উদ্ধাৰ কৰিব পাৰে আজি কৈছে যে এই দিনটোত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অভূতপূৰ্ব বিশেষকৈ অগ্ৰগতি লাভ কৰিব নিয়োজিত ব্যক্তিসকলে নিজৰ উদ্বোধন বিষয়ৰ ওপৰত বিশেষকৈ সন্তুষ্ট হ'ব আনহাতে ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলে বজাৰৰ স্থান লাভ কৰিব আজি এই সময়খিনিত কিছু উল্লেখযোগ্য সিদ্ধান্ত ল'ব পাৰে যিটো ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপকাৰী হ'ব এই সময়ছোৱাত বহিৰাজ্যত কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে চেষ্টা কৰা সকলৰ বাবে আজি ভাল খবৰ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ ফলাফল আপোনালোকৰ বাবে অনুকূল হ'ব পাৰে দিনটোৰ শেষৰ ফালে কিছু সময় বাহিৰে গোটেই দিনটো আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব এই সময়খিনিত ঋতুভিত্তিক ৰোগ বা যিকোনো পুৰণি ৰোগৰ পুনৰুত্থানে বিশেষকৈ অসুবিধা দিব পাৰে তাৰ প্ৰতি সাৱধান হ'ব লাগিব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও এই সময়খিনিত কৈছে যে আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল এই সময়খিনিত আপুনি আপোনালোকৰ পৰিয়ালৰ সুখৰ বৃদ্ধিৰ বাবে ঘৰখনৰ শান্তিৰ বাবে বিশেষ প্ৰচেষ্টা চলাব আপুনি আপোনালোকৰ আত্মীয়ক পতিয়ন নিয়াবলৈ আৰু পাৰিবাৰিক যি ঐক্য বজাই ৰাখিবলৈ বুদ্ধিমানৰ কাম কৰিব বুলি কৈছে যি আপোনালোকক আনন্দ দিব আজিৰ দিনটো শেষৰ ফালে আপুনি আপোনালোকৰ মাতৃফালৰ পৰা বিশেষ সহযোগিতা আৰু সমৰ্থন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বৈবাহিক জীৱনত যদি কিবা এটা ভুল বুজাবুজি হৈছিল সেই ভুল বুজাবুজিবোৰ আপোনালোকৰ ঠিক হ'ব বুলি কৈছে জীৱনসংগীৰ লগত সুখী অনুভৱ কৰিব বুলি কৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ কৰ্কট ৰাশি দিনটো মধ্যমে দেখা পোৱা গৈছে অতিমাত্ৰা উৎসাহ আৰু অতিৰিক্ত আত্মবিশ্বাস এৰাই চলিব লাগিব নহ'লে তেওঁলোকে অৰ্থাৎ আপোনালোকে বিশেষকৈ অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰম্ভণি অলপ ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সন্দৰ্ভত অলপ খৰখেদাকৈ বিশেষকৈ ঘূৰি ফুৰিবলগীয়া হ'ব পাৰে সৰু সৰু কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটোত অতিৰিক্ত কষ্ট কৰিব লাগিব আৰু আপোনালোকৰ কামত ব্ৰেঘাত জন্মাবলৈ ষড়যন্ত্ৰ কৰা সকলৰ প্ৰতি আপুনি অত্যন্ত সাৱধান হ'ব লাগিব যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আজিৰ দিনটোৰ আৰম্ভণিতে আপোনালোকৰ লেনদেনৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আজি আপোনাৰ বিপদ কিছু হ্ৰাস হোৱাৰ দেখিব লেহেমীয়া গতি হ'লেও আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতি দেখিব আপুনি আপোনালোকৰ কৰ্মশৈলী অভূতপূৰ্ব পৰিৱৰ্তনৰ চেষ্টা কৰিব বুলি কৈছে গুৰুত্বপূৰ্ণ কথাটো হ'ল আজি আপোনালোকৰ সংকল্প পূৰণত আপোনালোকৰ আপোনজনে অতি সহায়ক বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত আপুনি শত্ৰুৰ বিৰোধিতাৰ চিন্তা নকৰাকৈ নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে আদালত সম্পৰ্কীয় বিষয়ত কিছু লোকে যথেষ্ট সকাহ পাব পাৰে নিয়োজিত ব্যক্তিসকলে এই সময়ছোৱাত কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে এই সময়খিনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ নিজৰ বাক্য আৰু কৈছে যে আপোনালোকৰ নিজৰ যি আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব যদি আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় তেন্তে কথাবোৰ সহজে সমাধান হ'ব আজিৰ দিনটো শেষৰ ফালে প্ৰেমৰ সম্পৰ্কৰ বাবে অত্যন্ত শুভ হ'ব সংগীৰ সৈতে হোৱা ভুল বুজাবুজি সমাধানৰ লগে লগে আপোনালোকৰ প্ৰেম স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব স্বাস্থ্যজনিত সমস্যাৰ পৰা বৰ্তমান সময়ত হাত সাৰিবলৈ বৰ্তমান সময়ত এই সময়খিনিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে মদ্যপান পৰিহাৰ কৰিব লাগে যিসকলৰ হেবিট আছে খাদ্য আৰু জীৱনশৈলী উন্নতি সাধন কৰিব লাগে বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগে সুস্বাস্থ্য বজাই ৰাখিবৰ বাবে চেষ্টা কৰিব লাগে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে সিংহ ৰাশি লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি অলপ কিন্তু আৰম্ভণিত অলপ লেহেমীয়া আৰু আশা কৰাতকৈ কম ফলপ্ৰসূ হ'ব পাৰে কিন্তু শেষৰ অৰ্ধৰ সময়খিনিৰ ভিতৰত কথাবোৰ আগৰ ঠাইলৈ আপোনালোকক ঘূৰি আহিব এটা উন্নত অৱস্থাত আহিব আজি কামৰ বাবে অধিক খৰখেদাকৈ ঘূৰি ফুৰিবলগীয়া হ'ব পাৰে কথাবোৰ কেতিয়াবা আপোনালোকৰ ইচ্ছাৰ বিৰোধী হ'ব পাৰে ভবাৰ ধৰণে কামবোৰ নহ'ব পাৰে আজিৰ দিনটোত গতিকে ধৈৰ্য ধৰিব এই সময়ছোৱাত আপুনি নিয়ম নীতি ভংগ কৰাটো এৰাই চলিব লাগে কিয়নো ইয়াৰ ফলত আৰ্থিক আৰু সুনামৰ ক্ষতি হ'ব পাৰে এই সময়ত হতাশাৰ অনুভূতি সৃষ্টি হ'ব পাৰে যাৰ ফলত কেতিয়াবা আপোনালোকৰ খং হেৰুৱাব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ খং আৰু স্বাস্থ্যৰ দুয়োটাৰে যত্ন ল'ব লাগিব দিনটোৰ প্ৰথম ভাগৰ এই সময়খিনিত নিজৰ স্বভাৱ আৰু হতাশাৰ অনুভৱ উদঙাই দিয়াটো এৰাই চলিব লাগে কিবা এটা কনফিউজনত আছে সেইখিনি বেলেগক জানিবলৈ বেছিকৈ দিব নালাগে কিয়নো তেওঁলোকৰ
আপোনালোকৰ যি প্ৰতিদ্বন্দ্বীয়ে ইয়াক শোষণ কৰিবলৈ চেষ্টা কৰিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু অনিচ্ছাকৃত পদক্ষেপ ল'ব লাগিব পাৰে। যদি আপুনি চাকৰি সলনি বা এটা ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত কথা ভাবিছে তেন্তে আজিৰ দিনটো শেষৰ ফালে অধিক সময় পাব। গতিকে এই সময়ত আগতীয়াকৈ যিকোনো সিদ্ধান্ত নল'ব। আগতে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে। আৱেগেৰে কঢ়িয়াই লৈ ফুৰি যিকোনো সিদ্ধান্ত ল'ব নালাগে। দিনটো শেষৰ ফালে ব্যৱসায়িক ভ্ৰমণ কিছু লোকৰ হ'ব লাভজনক আৰু প্ৰগতিশীল বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপুনি আশা কৰাতকৈ অধিক ব্যৱসায়িক লাভৰ অভিজ্ঞতা লাভ কৰিব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। সম্পত্তি আৰু বিশেষকৈ কমিশ্যনৰ কামত জড়িতসকলৰ বাবে এই সময় অত্যন্ত শুভ হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো মিশ্ৰিত হ'ব। আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সুখ বজাই ৰাখিবলৈ আপোনাৰ চখ আৰু প্ৰয়োজনীয়তাৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে। একে সময়তে কোৱা হৈছে যে পৰিয়ালৰ ঐক্য বজাই ৰাখিবলৈ সৰু সৰু বিষয়বোৰক আওকাণ কৰাটো বৰ্তমান সময়ত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে। ঠিক তেনেদৰে ভাল প্ৰেম জীৱন বা বৈবাহিক সম্পৰ্ক বজাই ৰাখিবলৈ বৰ্তমান সময়ত সিংহ ৰাশিৰ জাতক জাতিকাসকলে সংগীৰ অনুভূতিৰ ওপৰত বা তেওঁলোকৰ আৱেগৰ ওপৰত নিজৰ ইচ্ছা জাপি দিয়াৰ পৰিৱৰ্তে সন্মান কৰা উচিত বুলি কৈছে। গতিকে এই সকলোখিনি দিশৰ ওপৰত সিংহ ৰাশি যিসকল জাতক জাতিকা আছে গুৰুত্ব বজাই ৰাখিব, ভাল প্ৰতিফলন দেখিব। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 আৰু 7। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটোত আৰম্ভণিতে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ ফল তুলনামূলকভাৱে কম হ'ব। এই সময়ত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হৈ থাকিব। গতিকে আপোনালোকৰ কামত অসাৱধানতা বা পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ আগে প্ৰকাশ কৰাটো এৰিব লাগে। কিবা এটা কাম কৰিম বুলি ভাবিছে সকলোকে ক'ব নালাগে। তাৰ পৰিকল্পনাখিনি বিশেষকৈ কিছু গোপনীয় কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগে। আগতীয়াকৈ বিশেষকৈ লিক কৰিব নালাগে। যদি আপোনালোকৰ কামে আপোনালোকৰ আশা পূৰণ নকৰে তেন্তে আপুনি অলপ হতাশাৰ অনুভৱ কৰিব পাৰে। সেয়ে কৈছে যে অলপ সাৱধান হ'ব। ইয়াৰ ফলত কেৱল আপোনালোকৰ কামেই নহয় ব্যক্তিগত জীৱনতো বৰ্তমান সময়ত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ লগত সৰু সৰু কথাবোৰত আপোনালোকৰ খং হেৰাব পাৰে। গতিকে বেছি খং কৰিব নালাগে সৰু সৰু কথাত। আজি কথাবোৰ বিপৰীত ফালে যাব পাৰে। এই সময়ছোৱাত পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ পৰাও সহায় বিশেষকৈ যি ধৰণৰ আশা কৰিব কমি যাব পাৰে। একে সময়তে এই সময়খিনিত কোনো ডাঙৰ সিদ্ধান্ত লোৱা বা আৱেগেৰে কঢ়িয়াই নিয়াৰ পৰা বিৰত থাকিব লাগে, কিয়নো পিছত তেওঁলোকে অৰ্থাৎ আপোনালোকে অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি এজন ব্যৱসায়ী তেন্তে এই সময়ছোৱাত নতুন প্ৰজেক্ট বা নতুন কাম এটা হাতত লোৱাৰ আগতে বিশেষকৈ অলপ সাৱধান হ'ব লাগে বা বিৰত থাকিব লাগে। যদি আপুনি কৰ্মৰত হয় তেন্তে আপুনি ফলপ্ৰসূভাৱে চম্ভালিব পৰাকৈ দায়িত্বহে ল'ব লাগে বুলি কৈছে। অৰ্থাৎ কিছু ডাঙৰ খৰচ হ'ব পাৰে যে দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। এই সময়ছোৱাত পৰিয়ালৰ কোনো বৃদ্ধ সদস্যসকলৰ স্বাস্থ্য আপোনালোকৰ বাবে চিন্তাৰ প্ৰধান কাৰণ হৈ পৰিব পাৰে। অৱশ্যে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব। এই সময়ছোৱাত আপোনালোকৰ ওপৰত দায়িত্ব আৰু খৰচৰ বোজা বাঢ়িব। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাৰ ছাত্ৰ ছাত্ৰীসকলে এলাহ ত্যাগ কৰি কঠোৰ পৰিশ্ৰম কৰিলেহে আকাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে গুৰুত্ব দিব। ভাল সম্পৰ্ক বজাই ৰাখিবলৈ বৰ্তমান কন্যা ৰাশিৰ জাতক জাতিকাসকলে মানুহক সমালোচনা কৰাৰ পৰা বিৰত থাকক। বেছিকৈ আনৰ কথা নাপাতিব আৰু ধেমালি কৰি থাকোঁতে আনৰ অনুভৱক আনৰ মনত আঘাত দিয়াৰ পৰা বিৰত থাকক। প্ৰেমৰ সম্পৰ্কত খৰখেদাৰ পৰিহাৰ কৰিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আশা কৰাতকৈ অধিক সুখদায়ক আৰু ফলপ্ৰসূ হ'ব। এই সময়খিনিত আপোনালোকৰ ডাঙৰ ডাঙৰ সপোনবোৰ বাস্তৱায়িত হ'ব। দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা প্ৰকল্পসমূহে গতি লাভ কৰিব। দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত থকাসকলে নিজৰ আকাংক্ষিত চাকৰি বিচাৰি পাব। ইতিমধ্যে নিয়োজিত বা ব্যৱসায়ত নিয়োজিত লোকসকলে আৰ্থিক আৰু পদৰ লাভৰ যি অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়খিনিত তুলা ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ হ'ব। ধৈৰ্য বজাই ৰাখক। এই সময়খিনিত আপোনালোকৰ অৰ্থাৎ আজিৰ দিনটোত আৰ্থিক যি অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিব বুলি কৈছে। আয়ৰ বা ইনকামৰ নতুন উৎসৱৰ উন্মেষ ঘটিব আৰু সঞ্চিত সম্পদ কিছু লোকৰ বৃদ্ধি পাব। এই সময়ছোৱাত আপুনি উচ্চ পদবী লাভ কৰিব পাৰে বা বিশেষ সন্মান লাভ কৰিব পাৰে। আজি আপোনালোকৰ সুনাম বাঢ়িব। যদি পূৰ্বপুৰুষৰ সম্পত্তি সন্দৰ্ভত আত্মীয়ৰ সৈতে বিবাদ হৈ আছে তেন্তে এই সময়খিনিত পাৰস্পৰিক সন্মতিৰ জৰিয়তে সমাধান কৰা হ'ব। ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰাটো অত্যন্ত শুভ আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত ক্ষমতা আৰু চৰকাৰৰ সৈতে জড়িত লোকৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতা বাঢ়িব। আপোনালোকে তেওঁলোকৰ পৰা বিভিন্ন সুবিধা আহৰণ কৰিবলৈ সক্ষম হ'ব। মাজভাগত হঠাতে কিছুমান ডাঙৰ খৰচ হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ বাজেট অলপ বিচলিত হ'ব পাৰে। কিন্তু দিনটোৰ শেষৰ ফালে কথাবোৰ নিয়ন্ত্ৰণত থাকিব। এই সময়ছোৱাত ধনৰ প্ৰৱাহ বাঢ়িব বুলি কৈছে।
বজাৰত বা কোনো আঁচনিৰ অধীনত আবদ্ধ হৈ থকা ধন কিছু লোকৰ মুকলি হ'ব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত অনুকূল হ'ব। পাৰস্পৰিক সম্পৰ্কত প্ৰেম আৰু সম্প্ৰীতি থাকিব। আপোনালোকৰ ভাই ভনীৰ পৰা আপোনালোকে সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থনো পাই থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস থাকিব। বৈবাহিক জীৱনটো সুখী হৈ থাকিব। সৰু সৰু সমস্যাবোৰক আওকাণ কৰিলে এই দিনটো আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব বুলি কৈছে। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 আৰু 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে। কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। সাৱধানতাৰ অভাৱত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। সাৱধান হ'ব। আজি শ্লোগানটো কথা মনত ৰাখিব, বিশেষকৈ সাৱধানতাৰ মৰণ নাই, বিশেষকৈ ধ্যান ৰাখিব। সাৱধান হৈ যেতিয়া প্ৰতিটো কাম কৰিব সেইখিনি ক্ষেত্ৰত আপুনি সমস্যাত নপৰে। নিজৰ নিয়ম উলংঘা কৰা বা শ্বৰ্টকাট লোৱাৰ পৰা বিৰত থাকক আজি। আনকি ভুলেও ইয়াৰ বিশেষকৈ ফলত অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে প্ৰতিটো খোজতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। সামগ্ৰিকভাৱে এই আজিৰ দিনটোত আপুনি জোখ মাখ কৰাৰ পদক্ষেপেৰে আৰু সঠিক পথত আগবাঢ়ি যাব লাগিব। আজি আৰম্ভণিটো ভাল হ'ব যদিও লেহেমীয়া গতিত হ'ব। কামত অগ্ৰগতি আৰু ব্যৱসায়ত লাভ দেখা পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত যি কাম হাতত ল'ব সেয়া সফল হ'ব, চেষ্টা কৰক। দ্বিতীয় সময়খিনিত বিশেষকৈ বা 12 বজাৰ পাছত বিশেষকৈ আনৰ লগত ক্ষুদ্ৰ ক্ষুদ্ৰ বিবাদত লিপ্ত হোৱাটো, নিজৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব। বেছি তৰ্ক পেচালত বা অপ্ৰয়োজনীয় যুক্তি তৰ্কত আপোনালোকে বেছি লাগি নাথাকিব। সকলো কথাতে নিজৰ সুনামৰ বিশেষকৈ আপোনালোকে যত্ন ল'ব লাগিব। সুনামৰ বিষয় কৰি লোৱাৰ পৰিৱৰ্তে আপুনি উদ্ভৱ হোৱাৰ সুযোগবোৰৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাটো উচিত বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব লাগিব। আজিৰ দিনটো মধ্যমীয়া হ'ব। বিশেষকৈ অলপ কিছু আপোনালোকৰ দিনটো শেষৰ ফালেলৈ এই সমস্যাত ব্যৱসায়ৰ যি প্ৰবাহ আৰু বহিঃপ্ৰবাহ মোটামুটি সমান হৈ থাকিব। অৱশ্যে আপোনালোকৰ মনটো কিছু আকাংক্ষাই আজি কিছু ক্ষেত্ৰত জুৰুলা কৰিব পাৰে। নিয়োজিত লোকৰ বাবে আজি এই 29 তাৰিখৰ দিনটো জীৱিকাৰ ওপৰত বিশেষকৈ সংকটৰ ডাৱৰ আহিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। লক্ষ্যভিত্তিত কাম কৰা সকলৰ বাবে এই সময়খিনি অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টতকৈ কম ফলাফল পোৱাৰ সম্ভাৱনা আছে, যিয়ে চিন্তিত কৰিব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত অলপ সকাহ পাব। আপোনালোকৰ শুভাকাংক্ষীসকলে সঠিক সময় চাৰ দৰে আপোনালোকৰ লগত থাকিব। আপুনি আপোনজনৰ সুখৰ বাবে সকলো ত্যাগ কৰা দেখা পোৱা যাব। অৱশ্যে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ সময়ত বা কাৰোবাৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ সময়ত আপুনি সাৱধান হ'ব লাগিব। নহ'লে আপুনি কিছু ক্ষেত্ৰত প্ৰতাৰিত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। নহ'লে সমস্যাত পৰিব পাৰে। জীৱনৰ লগত জড়িত সকলো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ মানসিক শান্তি লাভ কৰিবলৈ দৈনিক ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক বুলি কৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ আৰু উপকাৰী হ'ব। যদি আপুনি এলাহ আৰু অহংকাৰ পৰিত্যাগ কৰি নিজৰ কামবোৰ সাৱধানে কৰে, পদ্ধতিগতভাৱে আগবঢ়ায়, তেন্তে আপুনি অভাৱনীয় সফলতা আৰু আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। আজি আৰম্ভণি কিছু ভাল খবৰে হ'ব। যদি আপুনি দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত আছে, তেন্তে আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনালোকৰ শুভাকাংক্ষী আৰু ঘনিষ্ঠ বিশেষকৈ বন্ধুসকলৰ সহায় লাভ কৰিব। প্ৰতিটো সিদ্ধান্তত আপোনালোকৰ কাষত সম্পূৰ্ণ হৃদয়ৰে আৰু অন্তৰৰ আত্মাই থিয় দিব বুলি কৈছে। স্থানীয় লোকসকলৰ বাবে এই সময়খিনিত বহুত দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই সময়ত বিদেশ ভ্ৰমণৰ কিছু লোকৰ সুযোগ থাকিব। যদি আপুনি বিদেশত বা অন্য ঠাইত বিশেষকৈ আপোনালোকে কাম কৰে, তেন্তে আপুনি উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে আপোনালোকৰ বাবে অত্যন্ত শুভ হ'ব। এই সময়ছোৱাত ব্যৱসায়িক লাভ যথেষ্ট আছে আৰু আপোনালোকৰ সঞ্চয় বৃদ্ধি পোৱাৰ সম্ভাৱনাও আছে বুলি কৈছে। দিনটো মাজভাগলৈকে আপুনি হয়তো কোনো প্ৰজেক্টত আবদ্ধ হৈ থকা বা কাৰোবাক ঋণ দিয়া ধন উদ্ধাৰ কৰিব পাৰে। আজি এই সময়খিনিত ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে সুখৰ সময় কটাবলৈ সুযোগ পাব। শেষৰ ফালে আপুনি আপোনালোকৰ কেৰিয়াৰত ভাল অগ্ৰগতি দেখিবলৈ পাব। এই সময়ছোৱাত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে বিশেষকৈ আপোনালোকৰ প্ৰতি দয়ালু হ'ব। কৰ্মক্ষেত্ৰত উচ্চ পদবী লাভ কৰাটো সম্ভৱ। আপোনালোকৰ সামাজিক বিতৰটো বিস্তাৰিত হ'ব। দিনটো কোনো ধৰ্মীয় বা বিশেষকৈ আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। এই সময়খিনিত বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ কিছু লোকৰ বৃদ্ধি পাব পাৰে। বন্ধুত্ব এটা কিছু লোকৰ প্ৰেমৰ সম্পৰ্কত ফুলি উঠিব পাৰে। বৰ্তমান প্ৰেমৰ সম্পৰ্কবোৰ শক্তিশালী হ'ব। আপুনি আপোনালোকৰ সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাব। আজি খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব আজিৰ দিনটোত, কিয়নো পেটৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাক আওকাণ নকৰিব, কিয়নো আপোনালোকে চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে। বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক তেওঁলোকৰ আৱেগক সন্মান কৰক। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। পঢ়া শুনাৰ প্ৰতি ধাউতি বজাই ৰাখিব লাগে।
আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে মকৰ ৰাশি আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে হঠাতে বিশেষকৈ উল্লেখযোগ্য দায়িত্ব বোজা লাভ কৰিব পাৰে বা বোজা বহন কৰিবলগীয়া হ'ব পাৰে সেইবোৰ পূৰণ কৰিবলৈ আপুনি বহুত খৰখেদাকৈ কাম কৰিব লাগিব এই সময়ছোৱাত আপুনি কিবা এটা বেয়া হোৱাৰ সম্ভাৱনাক লৈ উদ্বিগ্ন হৈ পৰিব পাৰে বিৰোধীসকল কৰ্মক্ষেত্ৰত সক্ৰিয় হ'ব আৰু আপুনি আপোনালোকৰ ঊৰ্ধ্বতন আৰু কনিষ্ঠৰ পৰা আশা কৰাৰ ধৰণৰ সমৰ্থন নাপাব পাৰে এই সময়ছোৱাত শ্ৰমিক মহিলাসকলৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে যিসকলে কাম আৰু ঘৰখনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আছে সাৱধান হ'ব লাগে আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো সৰু সৰু কথাবোৰৰ পৰা ডাঙৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগে মাটি বা সম্পত্তিৰ সৈতে জড়িত বিবাদ কিছু লোকৰ কৈছে যে আদালতলৈ নিয়া বা আইনী কিছুমান কাষলৈ নিয়াৰ পৰিৱৰ্তে পাৰস্পৰিক সন্মতিৰ জৰিয়তে সমাধানৰ বাবে চেষ্টা কৰক যদি তেনেধৰণৰ ক্ষেত্ৰত আগবাঢ়ে দুই বিশেষকৈ বিপক্ষ বা সকলোৰে সমস্যা হ'ব পাৰে আজিৰ দিনটোত মধ্যভাগত আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্কৰ ৰক্ষাৰ বাবে বিশেষ প্ৰচেষ্টা চলাব এই সময়ত আজিৰ দিনটোত মানুহে আপোনালোকৰ কথাবোৰ ভুল ব্যাখ্যা কৰিব পাৰে আপুনি ভাল কথা ক'লেও মানুহে বেয়া পাব পাৰে গতিকে বৰ্তমান সেই সময়খিনি আপোনালোকে নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব গতিকে সংঘাতৰ পৰিৱৰ্তে আনৰ লগত যোগাযোগ স্থাপনৰ কাম কৰক ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটোত মিশ্ৰিত বুলি প্ৰমাণিত হ'ব আপুনি আপোনালোকৰ ব্যৱসায়ত উল্লেখযোগ্য উত্থান পতনৰ সন্মুখীন হ'ব পাৰে অৱশ্যে ব্যৱসায় অংশ আৰু বেছি দিন নাথাকিব গতিকে ব্যৱসায়ত এটা অংশই কেতিয়াবা লাভ আৰু লোকচান থাকেই গতিকে ধ্যান ৰাখিব কিন্তু শেষৰ ফালে আপোনালোকৰ ব্যৱসায়টো আকৌ এবাৰ নিজকে বিশেষকৈ পুনৰ শুদ্ধ পথত বিচাৰি পাব সম্পত্তিৰ লগত জড়িতসকলৰ বাবে সময় বিশেষভাৱে শুভ হ'ব যদি আপুনি দীৰ্ঘদিন ধৰি মাটি বা সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ যি ধৰণৰ পৰিকল্পনা মনৰ যি বাঞ্ছা সেই ধৰণৰ বিশেষকৈ এই সময়খিনিত আজি দিনটোৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে হঠাৎ আপুনি হয়তো বৃহৎ পৰিমাণৰ ধন লাভ কৰাৰ সম্ভাৱনা আছে সুসম্পৰ্ক বজাই ৰাখিবলৈ বৰ্তমান কৈছে যে ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাস পৰিহাৰ কৰক আৰু আপোনজনৰ অনুভৱক সন্মান কৰক মিঠা তৰ্ক বিতৰ্কৰে ব্যৱসায়িক জীৱনটো অব্যাহত থাকিব বিশেষকৈ প্ৰেমৰ সম্পৰ্কত অপ্ৰয়োজনীয় প্ৰদৰ্শন পৰিহাৰ কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোৰ প্ৰথম ভাগত কিছু প্ৰতিকূল হ'ব এই সময়খিনি স্বাস্থ্যসন্মত ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনটোক সদায় ষ্ট্ৰং কৰি ৰাখিব লাগে আজিৰ দিনটোতো নিজকে ভাগৰুৱা কৰি তুলিব নালাগে নিজৰ যিখিনি দায়িত্ব আছে সেই দায়িত্বখিনি দায়িত্ব বুজি কাম কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি পাতল কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিনটো ভালদৰে পাৰ হওক জয় শ্ৰীকৃষ্ণ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো ভাগ্যৰ অনুকূল বুলি কৈছে আজি আপোনালোকৰ আটাইতকৈ আদৰৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে জীৱনৰ প্ৰতিটো দিশতে আগবাঢ়ি যোৱাৰ লগে লগে শুভাকাংক্ষীৰ সমৰ্থন পাব আজি কিন্তু শ্বেয়াৰ বজাৰত বিনিয়োগ নকৰিব আজি ঘৰ বা বাহন পূৰ্বপুৰুষৰ সম্পত্তিৰ আশীৰ্বাদ অনুভৱ কৰাৰ সম্ভাৱনা আছে যদি আপুনি কোনো সংস্থাৰ ভিতৰত কোনো পদৰ বাবে আবেদন কৰিছে বা কোনো ডাঙৰ চুক্তি বা দায়িত্বৰ কথা চিন্তা কৰিছে তেন্তে আপোনালোকৰ প্ৰচেষ্টা সফল বুলি প্ৰমাণিত হ'ব এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি আপোনালোকৰ নিৰ্দিষ্ট প্ৰচেষ্টাত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে আজি আপোনালোকৰ বাবে অলপ ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে বিলাসিকতাত আপুনি যথেষ্ট পৰিমাণে ধন খৰচ কৰিব পাৰে ব্যয় বৃদ্ধি আৰু আয়ৰ হ্ৰাসে আপোনালোকৰ বাজেটত ব্যাঘাত জন্মাব পাৰে এই সময়ছোৱাত কৰ্মসংস্থাপনত থকাসকলৰ বাবে অলপ প্ৰতিকূল হ'ব পাৰে হঠাতে তেওঁলোকৰ ওপৰত উল্লেখযোগ্য দায়িত্ব বোজা পৰিব পাৰে যাৰ বাবে অতিৰিক্ত কষ্টৰ প্ৰয়োজন হ'ব পাৰে চাপৰ বৃদ্ধিৰ বাবে এই সময়খিনি ভুল হ'ব পাৰে কিছুমান মানসিক চাপৰ বাবে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যভাগৰ পৰা কিছু শুভ কামনা কঢ়িয়াই লৈছে এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ সুখদায়ক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব আজি দিনটোত বিশেষকৈ আপোনালোকৰ ব্যৱসায়ত ভাল লাভ অৰ্জন কৰিব পাৰে পৰিকল্পনা কৰক এই সময়খিনিত আপুনি আপোনালোকৰ ব্যৱসায়িক বিশেষকৈ আগুৱাই নিয়াৰ বাবে ভাল সময় আপোনালোকৰ কামৰ গতি যথেষ্ট উন্নত হ'ব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো স্বাভাৱিক হ'ব সৰু সংঘাত বা মতানৈক্যৰ আওকাণ কৰিলে পৰিয়ালত শান্তি আৰু সুখ নিশ্চিত হ'ব আজিৰ দিনটোত বিশেষকৈ ৰোমান্টিক বা প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা অলপ প্ৰতিকূল হ'ব পাৰে এই সময়খিনিত সংগীৰ লগত বিশেষকৈ লগ পোৱাত আপুনি অলপ অসুবিধা হ'ব পাৰে মতানৈক্য আপোনালোকৰ সম্পৰ্ক টেঙা কৰি পেলাব পাৰে কিন্তু শেষৰ ফালে সেইখিনি পুনৰ শুদ্ধ পথত আহিব বুলি কৈছে সৰু কথাবোৰক বিশেষকৈ বৈবাহিক জীৱনত ধৰি ৰাখিব নালাগে নহ'লে তৰ্ক পেচাল হ'ব পাৰে আওকাণ কৰিলে আপোনালোকৰ গোটেই দিনটো ভাল হ'ব স্বাস্থ্য স্বাভাৱিক হৈ থাকিব তথাপি নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ধন্যবাদ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ দেখা পোৱা গৈছে
আজি আপুনি অতি জুখিব পৰা পদক্ষেপেৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব লাগিব। বিশেষকৈ যদি আপুনি আনকি নিজৰ আত্মীয়ৰ পৰা সমৰ্থন লাভ কৰা নাই তেন্তে চেষ্টা কৰিব লাগিব। আজি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি আপোনালোকৰ কামৰ আকাংক্ষিত সফলতা লাভ কৰিবলৈ নোৱাৰিলেও আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰিব পাৰিব। আপুনি প্ৰভাৱশালী লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব, বিশেষকৈ যি আপোনালোকৰ ভৱিষ্যতে লাভজনক প্ৰকল্পত জড়িত হোৱাত সহায় কৰিব। আজিৰ দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ ব্যৱসায়ত যথেষ্ট উঠা-নমা দেখা পাব। এই সময়ছোৱাত আয়তকৈ খৰচ বেছি হ'ব। আজিৰ ৰাজনীতি আৰু সমাজ সেৱাৰ লগত জড়িত সকলৰ বাবে অত্যন্ত শুভ বুলি প্ৰমাণিত হ'ব। আজি হয়তো উচ্চ পদবী বা উল্লেখযোগ্য সন্মান লাভ কৰিব পাৰে। এই সময়ছোৱাত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ সৈতে জড়িতসকলে যথেষ্ট লাভ দেখিব। ঘনিষ্ঠ বন্ধুৰ পৰা সমৰ্থন লাভ কৰিব। আয়ৰ নতুন উৎসৱৰ উন্নতি ঘটিব আৰু সঞ্চিত সম্পদ কিছু লোকৰ বৃদ্ধি পাব। দিনটো শেষৰ ফালে আপোনাৰ আৰু আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্য কিছু দুৰ্বল হ'ব পাৰে, যাৰ বাবে চিন্তাৰ কাৰণ হ'ব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজি মীন ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত বেগ হ'ব। এই সময়খিনিত আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়িব লাগিব, কিয়নো আপোনালোকৰ সংগীৰ সৈতে সৰু সৰু বিবাদ সম্ভৱপৰ। গতিকে অলপ সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব। বিশেষকৈ আন কাৰোবাৰ প্ৰভাৱত কিন্তু আজি মীন ৰাশিৰ জাতক জাতিকাসকলে পৰাৰ বা আৱেগিক তদাৰকাৰীৰ বাবে ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে। একে সময়তে এই সময়খিনিত কৈছে যে কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাক আওকাণ কৰাটো এৰাই চলিব লাগে, কিয়নো তেওঁলোকে অৰ্থাৎ আপোনালোকে শাৰীৰিক আৰু মানসিক আৰু আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই সময়খিনিত নিজৰ লগতে পৰিয়ালৰ এজন বৃদ্ধ সদস্যৰ উভয়ৰে স্বাস্থ্যৰ চিন্তাৰ বিষয় হৈ পৰিব পাৰে। গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি ৰঙা আৰু শুভ সংখ্যা হ'ব 8 আৰু 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ।